আজিৰে পৰা তিনিদিনীয়াকৈ বিশ্বনাথৰ জৱাহৰ নবোদয় বিদ্যালয়ত আৰম্ভ হৈছে 34 সংখ্যক বাৰ্ষিক মহিলা ফুটবল খেল প্ৰতিযোগিতা। এই মহিলা ফুটবল প্ৰতিযোগিতাখনত দেশৰ 10টা ৰিজনৰ প্ৰায় 350 জন নবোদয় বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিবলৈ আহিছে। এই মহিলা ফুটবল খেলৰ পৰা বাছনি কৰি ৰাজ্যিক ফুটবল দল এটা তৈয়াৰ কৰাৰ প্ৰচেষ্টাৰে এই খেলখন আয়োজন কৰা হৈছে। এই মহিলা ফুটবল প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন খেলুৱৈ মুলুং আও আৰু সংগীত নাটক একাডেমী বঁটা প্ৰাপক সুবোধ পাটনায়ক। লগতে উপস্থিত থাকে বিশ্বনাথ জিলা আয়ুক্ত কৰবী শইকীয়া কৰণ, অংকুৰজ্যোতি পাঠক, বিশ্বনাথ জিলা কৃষি বিষয়া আৰু ভালে সংখ্যক বিশিষ্ট ব্যক্তি। বিশ্বনাথৰ পৰা নয়ন দাসৰ ৰিপৰ্ট, এছিয়া নিউজ, অসম নৰ্থ ইষ্ট।